নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 25 দিন বুধবাৰ, ইংৰাজী 11 ছেপ্টেম্বৰ। আজিৰ দিনটোত সূৰ্য উদয় 5:10:14 সূৰ্য অস্ত 5:30:04। তিথি শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ জ্যেষ্ঠ নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ, দেৱাৰীগণ হৰিণৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। এইবাৰ ৰাশিফললৈ আহিছোঁ। এইখিনিতে জনাওঁ যে পিতৃ মাতৃ বা গুৰু ব্যক্তিৰ আশীৰ্বাদ আমি এনেও ল'ব লাগে। সুযোগ সুবিধা পালে গুৰু ব্যক্তি, মহাপুৰুষ বা সাধু সন্যাসীৰ আশীৰ্বাদ ল'বলৈ আমি কুণ্ঠাবোধ কৰিব নালাগে। কিয়নো ডাঙৰৰ আশীৰ্বাদে আমাৰ মনত উজ্জ্বলতা, সৎ ভাৱনা, শুভ চিন্তা, শুভ কল্পনা আদিৰ সঞ্চাৰ কৰে। যি নামৰ উজ্জ্বল বিচাৰধাৰা পৰিপূৰ্ণ হৈ থাকে, যিয়ে সৰ্বত্ৰ পোহৰৰ সৃষ্টি কৰে, তেওঁৰ পৰাই আশা উদ্দীপনা জাগ্ৰত হয়। তেনে ব্যক্তি বা গুৰুজনৰ আশীৰ্বাদ পালে আমাৰ মুখমণ্ডল আন্তৰিক সুখত উদ্দীপ্ত হৈ উঠে, মগজু তেজস্ক্ৰিয় হয়, সুপ্ত অন্তৰাত্মাত বিশ্বাস জাগ্ৰত হয়। আশীৰ্বাদ হৈছে এক প্ৰকাৰ শুভ সংকেত, আত্মসংকেত বা আত্মাৰ ছাজেশ্যন। উৎপাদক দিশত ই এক বৃদ্ধিৰ প্ৰযত্ন। সেয়েহে প্ৰিয় দৰ্শক, যিদৰে লৌহ নিৰ্মিত কৱচ যি কৱচ ধাৰণ কৰা হয়, মানুহৰ শৰীৰ ৰক্ষা হয় আৰু যুদ্ধৰ আক্ৰমণৰ পৰা সৈনিকসকল ৰক্ষা পৰে। কৱচ ধাৰণকাৰী যোদ্ধা আঘাত বা সংঘাতৰ পৰা ৰক্ষা হয়। ঠিক সেইদৰে ডাঙৰৰ আশীৰ্বাদো আমাৰ বাবে এক গুপ্ত মানসিক কৱচ। আশীৰ্বাদৰূপী কৱচে আমাৰ অন্তৰাত্মাত ইতিবাচক শক্তিৰ যোগান ধৰে। আশীৰ্বাদ আমি এনেও লৈ থাকিব লাগে। সেয়েহে আৰু আমি যদি এই গুপ্ত মানসিক কৱচ ধাৰণ কৰোঁ, তেনেহ'লে ধাৰণকাৰী যোদ্ধাই নবীন উৎসাহ, উদ্দীপনা আৰু সাহসৰ সৈতে কৰ্তব্য পথত অগ্ৰসৰ হ'বলৈ সক্ষম হ'ম। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। প্ৰথমতে আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ কথা। আইন আদালতৰ কামত সাফল্য পাব। দিনটোত ভুল সিদ্ধান্তত অথবা প্ৰতাৰিত হোৱাৰো ভয় আছে। ভুল সিদ্ধান্ত আপুনি সিদ্ধান্ত ল'বলৈ আজি বাৰে বাৰে চিন্তা কৰি ল'ব। আৰু যিহেতু প্ৰতাৰিত কৰিব পাৰে বা কোনোবা প্ৰতাৰকৰ আপুনি হয়তো কবলত পৰিব পাৰে, সেয়েহে সতৰ্ক হৈ থাকিব আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকৰ পৰামৰ্শ মানি চলিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি। এলাহ অভিমান বৰ্জন কৰিব, লগতে নিজৰ মূল্যবোধৰ প্ৰতি জ্ঞাত হ'ব। প্ৰতিযোগিতামূলক কামত প্ৰশংসা লাভ হ'ব। প্ৰেম বা দাম্পত্যত সুখী হ'ব। আজি উচ্চ বিদ্যাৰ্থীসকলে শুভ সংবাদ পাব পাৰে। আজি কোনোবা প্ৰিয়জনৰ পৰা উপহাৰ আদি লাভ কৰি আজি আনন্দ উপভোগ কৰিব। আজিৰ বাবে শুভ্ৰ বৰ্ণ আৰু 3 সংখ্যা সৌভাগ্যদায়ক হ'ব। এইবাৰ মিথুন ৰাশি। দিনটোত পাৰিবাৰিক পৰিস্থিতিয়ে মুঠ সলাব, লগতে মানসিক অস্থিৰতা বৃদ্ধি পাব। নৃত্য গীত, লগতে বিদ্যাৰ্থীসকলৰ বিদ্যাৰ প্ৰতি ধাউতি বাঢ়িব। দাম্পত্যত অসন্তুষ্টি পাব পাৰে, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কোনো পাৰ্টি বা সমাৰোহত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু আৰ্থিক লেনদেনত সতৰ্ক হৈ থাকিব। ঘৰলৈ নতুন বস্তু ক্ৰয় কৰি আনিব পাৰে, লগতে মহিলাৰ দ্বাৰা আমনি পাব পাৰে। আজি বিদ্যাত শুভ দিন। প্ৰেমতো ভাল ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি। কোনো গুৰুত্বপূৰ্ণ কাম আজি সম্পন্ন হ'ব পাৰে। আজি আপুনি সমাজত এটি বিশেষ স্থান অধিকাৰ কৰিব। আনহাতে দূৰ যাত্ৰা বা তীৰ্থ ভ্ৰমণে আজি ভাল ফল কঢ়িয়াব। আজি তীৰ্থ ভ্ৰমণৰ যোগ আছে। সৰু সুৰা তীৰ্থ হ'ব পাৰে। নতুন কৰ্ম আঁচনিৰ লগতে পাবলগীয়া ধনৰ প্ৰাপ্তি হ'ব। প্ৰেমত কাল্পনিক মনোভাৱে কষ্ট দিব পাৰে। আজি সোণালী ৰং আৰু 6 সংখ্যাই উপকৃত কৰিব। কন্যা ৰাশি। ৰাজনৈতিক নেতাৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব। আনহাতে শাৰীৰিক স্বাস্থ্যৰ তথা ঘৰুৱা পৰিৱেশৰ পৰিৱৰ্তন হ'ব পাৰে, লগতে কোনো বিপৰীত লিংগৰ ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব পাৰে। আজি সেউজীয়া ৰং তথা 5 সংখ্যাটিয়ে দিনটোত উপকৃত কৰিব। এইবাৰ তুলা ৰাশি। সকলো কামত উৎসাহ বাঢ়িব, লগতে
দুশ্চিন্তা আজি ঊৰ্ধ্বত ৰাখিব। ক্ৰোধৰ পৰা আজি বিৰত থাকিব। ব্যৱসায়ত উন্নতি নহ'লেও চিন্তাৰ ৰেহাই পাব। প্ৰেম প্ৰীতিত সন্দেহৰ ভাৱ এৰাই চলিব। আজি নীলাবৰণ আৰু 6 সংখ্যাই দিনটোত উপকৃত কৰিব। এইবাৰ বৃশ্চিক ৰাশি, আৰ্থিক বাজেট নিয়ন্ত্ৰণ কৰক। আজি বস্ত্ৰ সুখ, ভোজন সুখ তথা বন্ধু প্ৰীতি লাভ হ'ব। লগতে পাৰিবাৰিক ভ্ৰমণ আদিৰো আঁচনি লাভ কৰিব পাৰে। আঁচনি আজি হাতত ল'ব পাৰে। বিদ্যাৰ্থীবৰ্গৰ বিদ্যাৰ বাধা আঁতৰ হ'ব। আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ ধনুৰাশি, ভাগ্যবাদী মনোবৃত্তি ত্যাগ কৰিব আৰু প্ৰয়োজনীয় দায়িত্ব গ্ৰহণ কৰিব। আত্মবিশ্বাস বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে পৰিশ্ৰম অব্যাহত ৰাখিব। দাম্পত্য জীৱন আজি সুখী হ'ব, সন্তুষ্টি বৃদ্ধি পাব। আজি গুলপীয়া ৰং আৰু 3 সংখ্যাটোৱে সৌভাগ্য প্ৰদান কৰিব। এইবাৰ মকৰ ৰাশি, সংগীত বা নৃত্যকলা শিল্পীসকলৰ আজি সুযোগ বৃদ্ধি হ'ব। আজি আপোনাৰ কৰ্মৰ সুযোগ বৃদ্ধি হ'ব। সেয়েহে কৰ্মস্থানত আজি মনোযোগ দিব। নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে। আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ে আজি নতুন কামত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা হ'ব পাৰে, আমনি হ'ব পাৰে। সেয়েহে বিদ্যাৰ্থীসকলে আজি অকণমান নিজৰ বুদ্ধি বা নিজৰ যি মনোযোগ সেয়া আত্মকেন্দ্ৰিক কৰিব। আজিৰ দিনটোত নীলা ৰং আৰু 8 সংখ্যা শুভ হ'ব। এইবাৰ কুম্ভ ৰাশি, ঘৰুৱা পৰিৱেশত সুখ পাব। লগতে আত্মীয় আৰু বন্ধুৰ দ্বাৰা কৰ্মত সহযোগ লাভ কৰিব। সমজুৱা কামত গুৰুত্বপূৰ্ণ ভাৱ আজি আপুনি ল'ব পাৰে। প্ৰেম আৰু দম্পতীৰ মাজত সুসম্পৰ্ক আজি বৃদ্ধি হ'ব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে শুভ ফল প্ৰাপ্তি কৰিব। আজিৰ কমলা ৰং আৰু 7 সংখ্যাই সুখী কৰিব। শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা। ব্যৱসায়ী যিসকল মীন ৰাশিৰ, তেওঁলোকে আজি আৰ্থিক আয় বা যিকোনো কামত উন্নতি পাব আৰু আপুনি সঞ্চয় মজলীয়া বিধৰ হ'ব। আজিৰ দিনটোত কৰি থকা কাম হাতত ল'ব তথা পাবলগীয়া ধনৰ বাবে যত্ন ল'ব। সন্তানৰ ওপৰত সুনজৰ দিব, সময় দিব সন্তানক আৰু সন্তানৰ কথাত গুৰুত্ব প্ৰদান কৰিব। আজি দাম্পত্য জীৱন সুখৰ হ'ব। আজিৰ বাবে 3 সংখ্যা তথা মুগা ৰঙে সৌভাগ্য কঢ়িয়াব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।